অসমীয়া সুৰক্ষিত হ'বৰ বাবে শিকিব লাগিব ইজৰাইলৰ পৰা। ইজৰাইলৰ দৰে দেশৰ পৰা বুৰঞ্জী শিকিবলৈ অসমীয়াক আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো অসমৰ চাৰিসীমা আজিও সুৰক্ষিত নহয়। অসমৰ 12খন জিলাত সংখ্যালঘু হ'বলগীয়া হৈছে অসমীয়া। জ্ঞান, বিজ্ঞান, প্ৰযুক্তি, অদম্য সাহসৰ শিক্ষা ইজৰাইলৰ পৰা ল'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৭৭ৱে আগুৰি থকাৰ পাছতো এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে থিয় হৈ আছে ইজৰাইল। অসমীয়াই তেনে শিক্ষা ল'ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ চাৰিসীমা সুৰক্ষিত নহয়, কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে। অসমীয়াই তেনে শিকিব লাগিব আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম। সমষ্টি পুনৰ নিৰ্ধাৰণে অসমক বহু পৰিমাণে সুৰক্ষিত কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছু বছৰলৈকে 105জনৰো অধিক বিধায়ক ভাৰতীয় অসমীয়া মূলৰ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমানৰ চৰকাৰে অসমৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া অৰ্থনৈতিকভাৱে সুৰক্ষিত হোৱাৰ বাবে আগন্তুক দিনত কাম কৰাৰ কথা মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি যি ধৰণে পুনৰ নিৰ্ধাৰণ হ'ল, অন্তত বেছ কিছু বছৰলৈ 105জনতকৈ অধিক বিধায়ক ভাৰতীয় অসমীয়া মূল যিটো আমি ভেটি বুলি কওঁ, সেই ধৰণৰ লোকেৰে নিৰ্বাচিত হৈ আহিব, যি ৰাজনৈতিক দলেই নহওক কিয়। আৰু ই আমাৰ কাৰ্যকালৰ এক উচ্চতম সফলতা আছিলে যে আজি আমি অসমখনক কিছু বছৰৰ বাবে আমাৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকিব পাৰে, তাক আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব পাৰিছিলোঁ। আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে। এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগিব। বৰ্তমানৰ চৰকাৰে অসমৰ ভূমি অসমীয়াৰ হাতত ৰখাৰ বাবে সময়ে সময়ে চলাই আহিছে উচ্ছেদ অভিযান। ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিছে বৰ্তমানৰ চৰকাৰে। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।